साथियों एक ऐसी योजना है जिसमें आपको ब्याज से पूरी तरह से मुक्ति भी मिल सकती है। हर जरूरतमंद को इस योजना के बारे में सब कुछ अच्छी बातें अच्छी तरह पता होनी चाहिए, तभी तो हमारा गरीब भाई बहन उसका फायदा उठा पाएगा। হয় আপুনি ঠিকই শুনিছে চৰকাৰে আমাক লোন দি আছে কিন্তু সেই লোনটো আমি ল'ব নোৱাৰো বা ল'ব পৰা নাই। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটোতে জনাম কেনেকৈ আপোনালোকে এই লোনটো আপোনালোকে লাভ কৰিব। তো ইয়াতে আপোনালোকে এই পৰ্টেলৰ জৰিয়তে আপোনালোকে 50,000 পৰা লৈ আপোনালোকে ইয়াতে 1 লাখ 2 লাখ 5 লাখ 10 লাখ 15 লাখ টকালৈকে আপোনালোকে ল'ব পাৰিব। তো যিমান টকাৰ আপোনাৰ প্ৰয়োজন আপোনালোকে এই পৰ্টেলৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব। তো এনেকুৱা বহুত মানুহ আছে ডাঙৰ বিজনেছ কৰিম বুলি আশা কৰি আছে বা কৰিম বুলি ভাবি আছে, কিন্তু সেই আশাটো পূৰণ কৰিব পৰা নাই। তাৰ কাৰণটো হ'ল টকা নাই। তো টকা নথকাৰ ফলত এই ডাঙৰ বিজনেছটো কৰিব নোৱাৰে। তো চৰকাৰে আমাক ইমান সুবিধা দি আছে, তো আমি এই সুবিধাটো আপোনালোকে কেনেকৈ ল'ব লাগে সেই প্ৰচেছটোৱে আমি নেজানো। তো আপোনাৰ হয়তো বহুতে ট্ৰাই কৰি আছে, বহুত এনেকুৱা মানুহ আছে মোবাইলত বহুত এপ ইনষ্টল কৰি ৰাখিছে লোনৰ বাবে। তো এতিয়াৰ পৰা আপোনালোকে সেই লোনৰ এপবোৰ আপোনালোকে আনইনষ্টল কৰি দিয়ক, কাৰণ এই এপৰ জৰিয়তে আপোনালোকে এইটো পৰ্টেলৰ জৰিয়তে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে বহুত টকা আপোনালোকে লোন ল'ব পাৰিব। আৰু ইয়াৰ যিটো সাবসিডি সেইটো আপোনালোকে বহুত কম আপোনালোকে লাভ কৰিব। ইয়াতে আপোনালোকে 25-35 সাবসিডি আপোনালোকে লাভ কৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব বা কেনেকৈ আপোনালোকে এই পৰ্টেলৰ জৰিয়তে এই লোনটো আপোনালোকে লাভ কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰৰ ফালৰ পৰা এই পৰ্টেলৰ জৰিয়তে লোন ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই লোনটো এপ্লাই কৰাৰ আগত আপোনালোকে ইয়াৰ বেনিফিটটো আৰু আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাই ল'ব। লোনটোৰ বাবে আবেদন কৰাৰ আগত আপোনালোকে এই দুটা বস্তু আপোনালোকে চাই ল'ব। ইয়াতে চাওক বেনিফিটটো আপোনাক দিয়া হৈছে 1 নম্বৰ চাইতে আপোনালোকে দিয়া হৈছে। 2 নম্বৰত আপোনালোকে যিটো আপোনাৰ সাবসিডি, এতে মাৰ্জিন মানি সাবসিডি অন বেংক লোন ৰেঞ্জেছ ফ্ৰম 15% to 35% for projects up to 50 lakhs manufacturing and 20 lakhs in the service sector। তো আপুনি চাব পাৰিছে ইয়াতে আপোনালোকে 15% পৰা লৈ 35% লৈকে আপোনালোকে পাব। আৰু ইয়াতে কোনসকলে ইয়াতে আপোনালোকে ইয়াতে দিয়া হৈছে ফৰ বেনিফিচিয়াৰিজ, ইয়াতে বিলয়িং টু স্পেচিয়েল কেটাগৰী চাৰ্চ, ইয়াতে SC ST ওমেন PS মাইনৰিটিজ এক্স সাৰ্ভিসমেন NER দ্য মাৰ্জিন মানি সাবসিডি 35% ইন ৰুৰেল এৰিয়াজ এণ্ড 25% ইন আৰ্বান এৰিয়াজ। তো যিসকল গাঁৱৰ হয় সেইসকল 35% ইয়াতে আপোনালোকে পাব। চহৰসকলে ইয়াতে 25% ইয়াতে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে বেনিফিটটো। তাৰপিছত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে ইয়াতে চাই ল'ব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই ইয়াতে আপোনালোকে 1 নম্বৰত আপোনালোকে এনি ইণ্ডিভিজুৱেল এবভ 18 ইয়াৰ্ছ। তো আপোনালোক যদি 18 ইয়াৰ্ছ পাৰ হৈ গৈছে প্লাছ হৈছে তো আপোনালোকে এই লোনৰ বাবে আবেদন কৰিব পাৰিব। 2 নম্বৰত ইয়াতে কোৱা হৈছে আপোনালোকে দেয়াৰ উইল বি নট ইনকাম ক্লিনিং ফৰ এছিষ্টেন্স ফৰ ছেটিং আপ টু প্ৰজেক্ট আণ্ডাৰ PMEGP। তাৰপিছত ইয়াতে কৈছে ইয়াতে 3 নম্বৰ নো এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে আপোনাৰ কোনো এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰয়োজন নাই। তো ইয়াতে আপোনাক চাওক ইয়াতে 10 লাখ টকা আপোনালোকে 10 লাখ টকাৰ পৰা 5 লাখ টকা আপোনালোকে ইয়াতে পাই যাব। তাৰপিছত ইয়াতে চাওক কোৱা হৈছে তলত আপোনালোকে 4 নম্বৰত আপোনাৰ বেনিফিটটো আপোনাক ইয়াতে দিয়া হৈছে, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া হৈছে। ইয়াতে বহুত কেইটা দিয়া আছে। তো আপোনালোকে আবেদন কৰাৰ আগত এই লোনটোৰ বাবে আবেদন কৰাৰ আগত আপোনালোকে এই দুটা বস্তু আপোনালোকে চাই ল'ব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, এই লোনটোৰ বাবে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, এই প্ৰচেছটো মই আপোনালোকক প্ৰথমৰ পৰা আপোনালোকক জনাই দি আছোঁ। লোনটোৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। জন সমৰ্থন যিটো ৱেবছাইট, যিটো পৰ্টেল, এই পৰ্টেলত আপোনাক আহিব লাগিব। আৰু এই পৰ্টেলটোৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে লিখা আছে নেশ্যনেল পৰ্টেল ফৰ ক্ৰেডিট লিংকেড গভৰ্ণমেণ্ট স্কিম। ইয়াতে আপোনালোকে তলত চাব পাৰিছে ইয়াতে আপোনাৰ কি দিয়া আছে স্কিম। ইয়াতে আপোনাৰ 15টা ইয়াতে স্কিম দিয়া হৈছে। লোন কেটাগৰী 8খন আছে ইয়াতে। আৰু ইয়াতে 200+ ইয়াতে লণ্ডাৰ্ছ অন প্লেটফৰ্ম ইয়াতে দিয়া আছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব। এইটো ৱেবছাইটত অহাৰ পিছত স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিব আপুনি কি ধৰণৰ আপোনাৰ যিটো কিহৰ কাৰণে আপোনাক লোনটোৰ প্ৰয়োজন। আপুনি হোম লোন ল'ব পাৰিব, কিষাণ লোন ল'ব পাৰিব। তাৰপিছত আপোনালোকে
এগ্ৰিকালচাৰ লোন আপোনালোকে ল'ব পাৰিব, বিজনেছৰ বাবে ল'ব পাৰিব। ইয়াতে বহুতকেইটা অপশ্যন আপোনাৰ ইয়াতে দিয়া হৈছে। তো আপোনালোকে যদি বিজনেছ কৰাৰ বাবদ যদি আপোনাক লোনৰ প্ৰয়োজন, আপোনাক টকাৰ প্ৰয়োজন, তো আপোনালোকে ইয়াতে বিজনেছ এক্টিভিটি লোন যিটো আছে, এই যিটো আছে বিজনেছ এক্টিভিটি লোন, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে যদি হোম লোন ল'ব বিচাৰে, তো ইয়াতে চাওক প্ৰথমতে দিয়া আছে হোম লোন, ইয়াতে আপোনালোকে এই হোম লোনত আপোনাক ক্লিক কৰিব লাগিব। তো মই ইয়াতে আপোনালোকক বিজনেছ লোনটোৰ বাবে কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো ইয়াতে চাওক আপোনালোকে এই অপশ্যনটোত আপোনাক চেক এলিজিবিলিটিত আপোনাক ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰিব লাগিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে তলত স্ক্ৰল কৰিব। তো মই আৰু এবাৰ আপোনালোকক ইয়াতে জনাই দি আছোঁ যে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব। কাৰণ যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি যায়, হয়তো আপোনাৰ কিছুমান ষ্টেপ এৰি যাব, আৰু সেই কিছুমান ষ্টেপ এৰি যোৱাৰ পিছত বা আপোনালোকে বুজি নোপোৱাৰ ফলত আপোনাৰ লোনটো, আপোনাৰ যিটো লোন, সেইটো আপোনাৰ ৰিজেক্ট হৈ যাব। তো প্ৰথমতে আপোনালোকে চাই লওক, চোৱাৰ পিছত আপোনালোকে ভালকৈ আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে আপোনালোকে সুটেবল যিটো আপোনাৰ অপশ্যন, এইটো আপোনাক চিলেক্ট কৰিব লাগিব। কিহৰ বাবে আপোনাক লোন লাগে, কিহৰ বাবে আপোনালোকে লোন ল'ব, সেইটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াতে আপোনালোকে যদি বিজনেছ, ইয়াৰ পৰা যদি আপোনাৰ এটাও যদি আপোনাৰ নাই, তো আপোনালোকে ইয়াতে চাব পাৰিছে আদাৰ্ছ বিজনেছ লোন। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে ইয়াতে প্ৰথমত দিয়া আছে চিলেক্ট টাইপ বিজনেছ এক্টিভিটি ইউৰ আৰ ডুইং প্ৰচেছ। ইয়াত টু ডু ইয়াতে আপোনাক দিয়া হৈছে দুটা অপশ্যন আছে। এটা হ'ল নিউ আৰু এটা হ'ল এক্সিষ্টিং। যদি আপোনালোকে নিউ আপোনালোকে চিলেক্ট কৰে, তো আৰু এক্সিষ্টিংটো চিলেক্ট কৰে, ইয়াৰ দুটাৰে বেলেগ বেলেগ অপশ্যন আছে। মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। যদি আপোনালোকে নিউ চিলেক্ট কৰে, তেনে ক্ষেত্ৰত আপোনালোকে বহুতকেইটা লোন আপোনালোকে পাব, বহুতকেইটা কোম্পানী আপোনাক লোন প্ৰভাইড কৰিব। আৰু যদি আপোনালোকে এক্সিষ্টিংটো আপোনালোকে চিলেক্ট কৰে, এটাহে আপোনালোকে পাব। তো এইটোৰ বেনিফিটটো হ'ল এইটোৱে। তো আপোনালোকে ইয়াতে নিউ চিলেক্ট কৰিব। তো আপোনালোকে ইয়াতে নিউ চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে আপুনি 8 পাছ কৰিছেনে? তো ইয়াতে আপোনালোকে দুটা অপশ্যন থাকিব, য়েছ আৰু ন'। যদি 8 পাছ কৰিছে, তো আপোনালোকে য়েছ চিলেক্ট কৰিব, আৰু যদি কৰা নাই, তো ন' চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে EDP ট্ৰেইনিং। তো আপোনালোকে যদি EDP ট্ৰেইনিং কৰি ৰাখিছে, আপুনি যদি EDP ট্ৰেইনিং কৰিছে, তো য়েছ চিলেক্ট কৰিব লাগিব, আৰু যদি কৰা নাই, তো ন' চিলেক্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে চিলেক্ট ইয়াতে নেচাৰেল ইয়ৰ বিজনেছ। তো এতিয়া আপোনালোকে আপোনালোকে বিজনেছ কৰে, মেনুফেকচাৰিং কৰে, নে বিজনেছ ছাৰ্ভিচ কৰে, নে আপোনালোকে ট্ৰেইনিং কৰে, এই তিনিটাৰ পৰা যিকোনো এটা আপোনাক চিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াতে কোৱা হৈছে চিলেক্ট জেণ্ডাৰ। তো জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব, মেল হয় নে ফিমেল হয়। তাৰপিছত ইয়াতে আপোনালোকে ছ'চিয়েল কেটেগৰীটো আপোনাক চিলেক্ট কৰিব লাগিব। জেনেৰেল আছে, OBC আছে, SC ST আছে, আৰু মাইনৰিটি আছে। তো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াতে কোৱা হৈছে আৰ ইউ এক্স ছাৰ্ভিচমেন। যদি হয়, তো য়েছ চিলেক্ট কৰিব, আৰু যদি নহয়, তো আপোনালোকে ইয়াতে ন' চিলেক্ট কৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে ইয়াৰ পৰা আপোনাৰ ষ্টেটটো পৰে নেকি। ইয়াতে বহুতকেইটা ষ্টেট দিয়া হৈছে। উত্তৰাখণ্ড আছে, হিমাচল আছে, জম্মু এণ্ড কাশ্মীৰ আছে। তো যদি আপোনালোকে ইয়াৰ পৰা এই ষ্টেটত আপোনালোকে যদি বসবাস কৰে, তো য়েছ চিলেক্ট কৰিব, আৰু যদি বসবাস নকৰে, এই ষ্টেটৰ বাহিৰৰ হয়, তো আপোনালোকে ইয়াতে ন' চিলেক্ট কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে এইটো আপোনাক ন' চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট ইয়ৰ লোকেশ্যন। এতিয়া আপোনালোকে লোকেশ্যনটো দিব লাগিব। আপুনি গাঁৱত বসবাস কৰে, নে আপোনালোকে চহৰত বসবাস কৰে। যদি গাঁৱত বসবাস কৰে, তো আপোনালোকে ৰুৰেল যিটো আছে সেইটো চিলেক্ট কৰিব, আৰু যদি চহৰত বসবাস কৰে, তো আৰবান যিটো আছে সেইটো চিলেক্ট কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে চিলেক্ট টাইপ ইয়ৰ এপ্লিকেণ্ট বেনিফিচিয়াৰী। তো এতিয়া চিলেক্টত যেতিয়া ক্লিক কৰিব, দুটা অপশ্যন পাব, ইণ্ডিভিজুৱেল আৰু নন ইণ্ডিভিজুৱেল। তো আপোনালোকে ইণ্ডিভিজুৱেল যিটো আছে সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে বিজনেছটো কৰিব কিমান টকা, ইয়াতে কোৱা হৈছে এণ্টাৰ। ইয়াতে আপোনালোকে এষ্টিমেটেড প্ৰজেক্ট কষ্ট, এই প্ৰজেক্ট কষ্টটো আপোনাক ইয়াতে দিব লাগিব। ছাপ'জ এতিয়া আপোনালোকে 10 লাখ টকাৰ আপোনালোকে ইয়াতে আপোনাৰ প্ৰজেক্ট হয়, আপোনাৰ যিটো বিজনেছ, সেইটো 10 লাখ টকাৰ আপোনাৰ বিজনেছটো হয়। তাৰপিছত ইয়াতে আপোনালোকে আপোনাৰ লগত কিমান টকা আছে বৰ্তমান, ইয়াতে আপোনাক দিব লাগিব। ছাপ'জ এতিয়া মোৰ লগত 5 লাখ টকা আছে। এতিয়া মই 5 লাখ টকা ইয়াতে দি দিছোঁ। এতিয়া মোৰ দৰকাৰ কিমান, ওপৰততো 10 লাখ হোৱা নাই, আৰু এটা 0 লাগিব। এতিয়া চাওক হৈ গৈছে। ইয়াতে আপোনাৰ ইয়াতে মোৰ আৰু এটা 0 দিব লাগিব। চাওক ইয়াতে মই 0 দি দিছোঁ। এতিয়া চাওক 5 লাখ টকাৰ মোৰ প্ৰয়োজন। এতিয়া আপোনালোকে এই 5 লাখ টকাটো আপোনালোকে লোন পাব। যদি আপোনাৰ 4 লাখ টকা আছে, ইয়াতে 4 লাখ টকা দিব, বা আপোনাৰ হাতত 3 লাখ টকা আছে, বাকী 7 লাখ টকা লাগে, সেইটো আপোনাক ইয়াতে দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে কেলকুলেট এলিজিবিলিটিত আপোনাক ক্লিক কৰিব লাগিব। তো মই ওপৰবোৰ ফিল কৰি মই আপোনালোকক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। এতিয়া মই ওপৰবোৰ ফিল কৰি লৈছোঁ। এতিয়া আপোনালোকে চাওক কেলকুলেট এলিজিবিলিটিত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে কংগ্ৰেচুলেশ্যন ইয়াতে দিয়া হৈছে। চাওক আপোনালোকে দুটা কোম্পানী ইয়াতে চাওক দিয়া আছে, টু বিজনেছ এক্টিভিটি লোন স্কিম লিষ্টেড বিলো। ইয়াতে দুটা কোম্পানী ইয়াতে মোক লোন প্ৰভাইড কৰিছে। ইয়াৰ পৰা যিকোনো এটা মই আপোনালোকক ল'ব পাম। তো চাওক ইয়াতে আপোনালোকে প্ৰথমটো হ'ল আপোনাৰ প্ৰাইম মিনিষ্টাৰ
এমপ্লয়মেণ্ট ইয়াতে যিটো প্ৰথম প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম PMEGP তো এই কোম্পানীয়ে মোক প্ৰভাইড কৰিছে 5 লাখ টকা তো ইয়াতে আপোনালোকে দুটা আছে মই আপোনাক আৰু এটা দেখাই দি আছোঁ চাগে আপোনালোকে 2 নম্বৰটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ইয়াৰ এই ফালৰ পৰা মোক ইয়াতে 5 লাখ টকা ইয়াতে প্ৰভাইড কৰিছে তো ইয়াৰ পৰা আপোনালোকে কোনটো আপোনালোকে ল'ব বিচাৰে কোনটো আপোনালোকে সুবিধা হ'ব সেইটো মই আপোনালোকক জনাই দি আছোঁ আপুনি কোনটো ল'লে আপোনাৰ সুবিধা হ'ব তো ইয়াতে আপোনালোকে চাওক কিমান টকা পাব ইয়াতে 5 লাখ টকা লোন পাব ইয়াতে আপোনাৰ যিটো সাবসিডি এমাউন্ট ইয়াতে আপোনালোকে সাবসিডি এমাউন্টটো আপোনালোকে পাব তাৰপিছত মান্থলি যিটো EMI এইটো 5000 টকা আপোনালোকে মান্থলি EMI পাব এই EMI আপোনাক দিব লাগিব 9% আপোনালোকে ইয়াতে সাবসিডি আপোনাক যিটো আপোনাৰ লোনৰ যি পাৰ্সেন্টেজ 9% আপোনাক দিব লাগিব ইয়াতে লোন টাৰ্নওভাৰ ইয়াতে আপোনালোকে 15 ইয়াৰ্স তো 15 বছৰ আপোনাক দিব লাগিব মান্থলি EMI আপোনালোকে 5000 টকা পাব আৰু সাবসিডি আপোনালোকে কিমান পাব 3,50,000 টকা আপোনালোকে সাবসিডি পাব 3,50,000 টকা আপোনালোকে সাবসিডি পাব আৰু মাহিলি আপোনাৰ যিটো মান্থলি EMI এটো আপোনালোকে 5,070 টকা আপোনাক দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত 2 নম্বৰ যিটো আছে ইয়াতে আপোনালোকে চাওক ইমান এটা সুবিধা নাই ইয়াতে আপোনাৰ যিটো আপোনাৰ 5 লাখ সেম আপোনালোকে 5 লাখ টকাই পাব কিন্তু ইয়াতে আপোনাৰ যিটো EMI ইয়াতে আপোনাক 2,620 টকা আপোনাক EMI দিব লাগিব ইয়াতে আপোনাৰ 10% আপোনাক দিব লাগিব প্ৰথমটো 9% এটো হ'ল আপোনাৰ 10% আৰু আপোনাৰ যিটো EMI যিটো ইয়াৰ এটো আপোনালোকে 5 ইয়াৰ্স আপোনালোকে পাব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে কোনটো আপোনাৰ সুবিধা সেইটো আপোনালোকে ল'ব লাগিব তো আপোনালোকে প্ৰথম যিটো আপোনাৰ এই যিটো প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম এইটো আপোনালোকে এই লোনটো আপোনালোকে ল'ব ইয়াতে বহুত সুবিধা আপোনালোকে পাব তো এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে ইয়াতে সাইডত আপোনালোকে চাব পাৰিছে লগইন টু এপ্লাই ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো লগইন টু এপ্লাইত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ ইয়াতে আপোনাক দিব লাগিব কেপচাটো ফিল কৰিব লাগিব আৰু ইয়াতে আপোনাৰ বক্সত টিক মাৰ্ক লগাব লাগিব লগাৰ পিছত আপোনালোকে চাগে ইয়াতে বহুত কেইটা আপোনালোকে প্ৰাইভেচি পলিচি টাৰ্ম এণ্ড কণ্ডিশ্যন ডিসক্লেমাৰ ইয়াতে বহুত কেইটা অপচন পাব ইয়াতে কোৱা হৈ আছে স্ক্ৰল ডাউন টু ৰিড আপোনাক চাব পাৰিছে স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে নেক্সটত আপোনাক ক্লিক কৰিব লাগিব তো আৰু এবাৰ স্ক্ৰল ডাউন কৰিব লাগিব ইয়াতে আপোনাৰ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কমপ্লিট ইয়াতে স্ক্ৰল কৰিব লাগিব তাৰপিছত নেক্সটত ক্লিক কৰিব ডিসক্লেমাৰটো এতিয়া আপোনাক দিব লাগিব স্ক্ৰল কৰিব ইয়াতে আপোনাৰ বক্স পাব এটা এই বক্সত টিক মাৰ্ক লগাব এই বক্সত টিক মাৰ্ক লগোৱাৰ পিছত আপোনালোকে এগ্ৰিত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে গেট OTP ক্লিক কৰিব লাগিব গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ এটা OTP আহিব সেই OTPটো আপোনাক দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো মইটো ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই দি আছো এতিয়া আপোনালোকে মোবাইল OTPটো মোবাইলৰ যিটো OTP সেই OTPটো দিয়াৰ পিছত যদি লগইন বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো এতিয়া কথা হ'ল আপোনালোকে যিসকলে যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তো সেইসকলক লগইন হ'ব লাগিব আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কৰাৰ পিছতহে আপোনালোকে লগইন হ'ব পাৰিব বা আপোনালোকে এই লোনটোৰ বাবে আবেদন কৰিব পাৰিব তো মোৰ ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তো মই ইয়াতে লগইন হৈ মই আপোনালোকক দেখুৱাই আছো যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে তো কমেন্ট কৰি জনাব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম তো এই চাওক এতিয়া আপোনালোকে অল গভৰ্ণমেণ্ট স্কিম আণ্ডাৰ অন প্লেটফৰ্ম চাব পাৰিছে এতিয়া আপুনি স্ক্ৰল কৰিব মোবাইল যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দি কেপচাটো ফিল কৰি যেতিয়া আপোনালোকে গেট OTP ক্লিক কৰিব ক্লিক কৰাৰ পিছত OTPটো দিয়াৰ পিছত যেতিয়া আপোনালোকে লগইন বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো এতিয়া চাওক আপোনালোকে এটা সাইডত কি আহিছে এতিয়া প্ৰথমটো বেলেগ আছিল এতিয়া প্ৰসিড বুলি লিখা আহিছে তো আপোনালোকে এই প্ৰসিডত আপোনালোকে ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে প্ৰসিডত ক্লিক কৰিব আপোনাৰ ৰিভিউ কৰিব আপোনালোকে ভালকে চাই ল'ব ৰিভিউটো আপোনালোকে ভালকে চাই ল'ব এতিয়া আপোনাৰ কি আপোনালোকে সিলেক্ট কৰিছে সেইবোৰ আপোনালোকে ইয়াতে আহি যাব এতিয়া আপোনালোকে কন্টিনিউ বাটনত ক্লিক কৰিব লাগিব তো কন্টিনিউ বাটনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে প্ৰসিডত আপোনালোকে ক্লিক কৰিব লাগিব প্ৰসিডত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো চাগাতে আহি গৈছে এতিয়া আপোনালোকে প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামত এতিয়া আপোনালোকে ইয়াৰ যিটো মেইন ফৰ্ম এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব চাগাতে আপোনালোকে এপ্লিকেশ্যন ফৰ নিউ ইউনিট ৰেজিষ্টাৰ এপ্লিকেণ্ট তাৰপিছত আপোনালোকে ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে তো ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ নিউ ইউনিট যিটো আছে সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ এপ্লিকেণ্ট লগইন যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তাতে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইউজাৰ ID পাছৱৰ্ড দি আপোনালোকে লগইন হ'ব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন ফৰ নিউ ইউনিট যিটো আছে এই অপশ্যনটো তো ইয়াতে আপোনালোকে এপ্লাই নাও বুলি এটা অপশ্যন দিয়া আছে তো এই এপ্লাই বাটনত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে এপ্লাই বাটনত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব ইয়াতে আপোনাৰ কিছুমান মেছেজ আহিব আপোনালোকে ডিটেইলছ আহিব সেইটো আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে ইয়াতে অ'কে বাটনত ক্লিক কৰি দিব তো অ'কে বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াৰ যিটো মেইন ফৰ্ম
এই ফৰ্মখন এতিয়া আহি যাব এই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব লাগিব তো আধাৰ কাৰ্ডখন দিব লাগিব আধাৰ কাৰ্ডখনৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব তেতিয়াহে আপোনালোকে এই ফৰ্মখন আপোনালোকে ফিল কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো একদম ইজি প্ৰচেছ হয় আপোনালোকে ইয়াতো ফিল কৰিব পাৰিব ইয়াতে চাওক আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দিব লাগিব আপোনাৰ নামটো দিব লাগিব ষ্টেটটো দিব লাগিব জেণ্ডাৰবোৰ দিব লাগিব এড্ৰেছটো দিব লাগিব তাৰপিছত আপোনালোকে মোবাইল নম্বৰ ইমেইল আইডি এইবোৰ আপোনালোকে দিব লাগিব তো ভালকৈ আপোনালোকে চাই দিব তাৰপিছত আপোনালোকে বেংকৰ ডিটেইলছটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে তলত চাব পাৰিছে ছেভ এপ্লিকেণ্ট ডাটা আমি চাব পাৰিছে ছেভ এপ্লিকেণ্ট ডাটা তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এইটো ছেভ হৈ যাব ছেভ হোৱাৰ পিছত এটা ৰিচিপ্ট পাব সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব এইটো আপোনাৰ কেতিয়া প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে বেংকত যাব বেংকত কিন্তু আপোনাক যাব লাগিব কাৰণ আপোনাৰ ডকুমেণ্টছৰ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছটো ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ লোনটো লাভ কৰিব আপোনাৰ বেংক একাউণ্টত তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনাৰ সকলো ডকুমেণ্টছ অ'কে আছে যদি আপোনাৰ ছাকচেছফুল হৈ যায় তো আপোনালোকে লোনটো 10 দিনৰ পৰা বা 10 দিনৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকে পাই যাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে লোনৰ বাবে আবেদন কৰিব চৰকাৰী লোন হয় আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো বেংকৰ ফালৰ পৰা ডাইৰেক্ট আপোনাক দিয়া হ'ব বেংক একাউণ্টতে আপোনাক দিয়া হ'ব কিমান টকাৰ প্ৰয়োজন হয় সেইটো আপোনাক চিলেক্ট কৰিব সেই হিচাপে আপোনালোকে লোনটো লাভ কৰিব যদি আপোনাৰ টকাৰ প্ৰয়োজন তো এনেকৈ আপোনালোকে লোনৰ বাবে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে আৰু কিবা বুজি পোৱা নাই তো কমেণ্ট কৰি জনাব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম কেনেকৈ আপোনালোকে লাভ কৰিব এই টকাবোৰ লোনটো আপোনালোকে কেনেকৈ লাভ কৰিব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PMEJP পৰ্টেলৰ পৰা লোন ল'ব পাৰে ধন্যবাদ